মানে এটা ভিডিও আছে যোনটো ভিডিও স্পষ্টভাৱে মহিলা এজনীয়ে হিমন্ত বিশ্ব শৰ্মাক অপেনকে পেলি দিছে। তো গাইছ সকলোৱে ভিডিও চাওক আৰু স্পষ্টভাৱে মহিলাজনীয়ে কি কৈছে ফালি আৰু ৰগৰ দি দিছে। তো গাইছ সকলোৱে ভিডিও চাওক। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পুত্ৰই 18 বছৰ বয়সতে 18টা কোম্পানীৰ মালিক হ'ব পাৰে আৰু আমাক কয় যে তেওঁলোকে আমাক 1 লাখ টকা দিছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ইতিহাস আমি জানো নহয়, তেওঁৰ এখন স্কুটাৰ আছিলে। এই স্কুটাৰৰ পৰা আজি এনে ধৰণৰ তেওঁতো কোনো বিজনেছমেন নাছিলে, তেওঁ আদানী আম্বানীৰ দৰেতো বিজনেছ কৰা নাই, তেওঁ কংগ্ৰেছৰ দিনৰ মন্ত্ৰী আছিলে বা এমএলএ আছিলে। ঠিক তেনেকৈ এতিয়া তেওঁ সিএম হৈছিলে। এজন সিএমএ বা এজন মন্ত্ৰী এমএলএ গোটেই জীৱনটো যোনে মন্ত্ৰী এমএলএ বা সিএম থাকিলে আমি তেওঁলোকৰ দৰমহা জানো নহয়, তেওঁলোকৰ ইমানখিনি সম্পত্তি কেনেকৈ হ'ব পাৰে, তেওঁৰ পত্নীৰ ইমানকেইটা নিউজ চেনেল কেনেকৈ হ'ব পাৰে। স্পষ্টভাৱে কৈলে দেখোন কংগ্ৰেছ বা চেলেকি পিনা এতিয়া বিজেপিত আহিলে টমটমাই আছে। হিমন্ত বিশ্ব শৰ্মাই নিজৰ ল'ৰাটোক 18 বছৰ বয়সত 18টা কোম্পানী দিব পাৰে, যোনটো নেকি আমাৰ লিখীয়া মানুহ সাধাৰণ কথা 18টা কোম্পানী কি একো বালটো নাই আমাৰ। তথাপিও ক'বলৈ গৈছোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ চেলেকি পিনা এতিয়া বিজেপিত আহি টমটমাই থাকে। কাৰণটো কি গম পাইছে? অলপ পইচা কি পালে, আৰু আমিও জানো যে দৰমহা কিমান, চেলাৰী কিমান, সেইটো আমি ভালকৈ সঠিককৈ জানো। কিন্তু তাৰে মাজত কথা কৈছোঁ, ইমানটো টকা ঋণ লৈ পিনা অসমত চব মহিলা মানুহক দিলে, কিন্তু স্পষ্টভাৱে এজনী মহিলাৰ চকু খুলি গ'ল, যোনটো নেকি কথা স্পষ্টভাৱে সত্য কথা কৈছে। মানে ভিডিঅ'টোৰ জৰিয়তে মই এইটো কথা ক'ব বিচাৰোঁ, 18 বছৰত যদি 18টা কোম্পানী যদি খুলিব পাৰে, তেতিয়াহ'লে ভাবি চাওক আপোনালোকে যে সেইটো মানুহ কেনেকুৱা দালালি হ'ব পাৰে আৰু তেওঁৰ পুতেক কেনেকুৱা হ'ব পাৰে। তাৰে মাজত কথা এটা কৈছোঁ, এতিয়া যেনেকি আপুনি ভাবিছে প্ৰতিটো নিউজ চেনেল হিমন্ত বিশ্ব শৰ্মা মানুহজনী ভাগৰ কেনেকৈ ইমানটো কাম কৰিলে বে, কংগ্ৰেছৰ পইচাই লুটি পিনা আকৌ বিজেপিত আহিলে, এতিয়া আকৌ বিজেপিত হৈ পিনা টমটমাই আছে। চাল্লা এনেকুৱা মানুহ থাকেনে বাৰু? যোনটো মানুহে নেকি ইমান বছৰ দিন কংগ্ৰেছৰ চেলেকিলে, সেইটো মানুহ আহি পিনে এতিয়া কংগ্ৰেছকে বিৰোধী কৰি আছে। মানে এনেকুৱা ষ্টাইলৰ কথা। ৰাম, কংগ্ৰেছে হয়তো বাৰু বেয়া কাম ভাল কাম কৰিলে বুলি ক'ব নাযাওঁ, কিন্তু 65 বছৰ ৰাজত্ব কৰি পিনে কংগ্ৰেছে কি কাম কৰিলে সেইটো আপোনালোকৰ দেউতাসকলে স্পষ্টভাৱে জানে। আৰু তাৰে মাজত কথা এটা কৈছোঁ, বিজেপিয়ে 11 বছৰ যোনটো কাম কৰিলে ন, সেইটো কাম নেকি অসমত কি গোটেই ভাৰতত ধ্বংসই কৰি দিলে। আৰু কি ক'ম আৰু, ধেত এনেকুৱা মানুহ লাগে আমাৰ অসমত, এনেকুৱা মহিলা লাগে যোনবিলাক মহিলা নেকি পইচাত বিক্ৰী হৈ নাযায়, কিন্তু কিছুমান মহিলা যে মানে পইচাত বিক্ৰী হৈ যায় বে, এনেকুৱা মানে ধেত।